বাহিৰত পঢ়িব গৈ আছে বেলেগ কাণ্ট্ৰি লেংগুৱেজ বেলেগ হ'ব সিহঁতৰ বা কেনেকুৱা হস্পিটেল থাকে হস্পিটেল আছে না নাই ক্লাছ হয় নে নাই কলেজ চুজ কৰোঁতে আমি এইটো বস্তু চাব লাগিব যে ইণ্ডিয়ান মেডিকেল এমেণ্ডমেণ্ট মতে সেই কলেজটোৱে মেচ কৰি আছে নে নাই অসমত ইমানখিনি ইনফৰমেশ্যন যোৱা নাই যে বাহিৰত গ'লে কেনেকৈ যাব লাগে বাহিৰত কেনেকৈ কি কৰিব লাগে কাৰ থ্ৰু দি কাৰ গাইডেন্সত গ'লে ভাল বা কনচালটেঞ্চিৰ বহুত ৰেছপনচিবিলিটি থাকে আমি এতিয়ালৈকে প্ৰেজেণ্ট যেতিয়ালৈকে আছোঁ আমাৰ কনচালটেঞ্চি আমাৰ কাৰণে বহুতখিনি কৰিছে অসমৰ ভিতৰত আমাৰ ইষ্ট ছাইডত যিমান কনচালটেঞ্চি যাৰ ভিতৰত ৰেয়াৰ এডুকেশ্যনেই হয় যাৰ ডাইৰেক্ট কণ্ট্ৰেক্ট আছে চামাৰকান্দ ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত এটা ৰাইট কনচালটেঞ্চি চুজ কৰাটো বাহিৰত অহা ষ্টুডেণ্টৰ কাৰণে মানে কম্পালচৰি হৈ পৰে মোৰ মতে চামাৰকান্দ ষ্টেট মেডিকেল ইউনিভাৰ্চিটি ডেফিনেটলি এ ৰাইট কলেজ নমস্কাৰ মই ৰেকিবুল হাছান খান নগাঁও অসমৰ মই চামাৰকান্দ ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত পঢ়ি আছোঁ মই ৰেয়াৰ এডুকেশ্যন কনচালটেঞ্চিৰ থ্ৰু চামাৰকান্দ ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিলোঁ মই বেলেগ বেলেগ কনচালটেঞ্চিৰ লগত বা সিহঁতৰ পেকেজ চব সুধি কৰি যেতিয়া মই আমাৰ কনচালটেঞ্চিৰ ডাইৰেক্টৰক লগ পাইছিলোঁ তেতিয়া তেওঁৰ কথাতে মোৰ এটা এছুৰেঞ্চ আহিছিলে যে তেওঁ যোনটো ইউনিভাৰ্চিটি দিব মই তেতিয়া গেৰেণ্টি নাছিলে যে মই চামাৰকান্দত পঢ়িম নে বেলেগ কোনোবা ইউনিভাৰ্চিটিত পঢ়িম বহুতে মোক ফিলিপাইনছৰ কথা কৈছে বহুতে মোক ৰাছিয়াৰ কথা কৈছে বেলেগ বেলেগ কলেজৰ কথা কৈছে বাট তেওঁ মোক যে তুমি চামাৰকান্দ ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা তাত বহুত ভাল হ'ব তেতিয়া মোৰ এটা মিথ আছিলে আৰু বহুতৰো থাকে এটা মিথ যে বাহিৰত পঢ়িব গৈ আছে বেলেগ কাণ্ট্ৰি লেংগুৱেজ বেলেগ হ'ব সিহঁতৰ বা কেনেকুৱা হস্পিটেল থাকে হস্পিটেল আছে না নাই ক্লাছ হয় নে নাই এনেই মাৰ্কশ্বিট দিয়ে নে নাই যেতিয়া মই ইয়াত আহিলোঁ দেখিলোঁ সিহঁতৰ যেতিয়া মই যেতিয়া ফাৰ্ষ্ট ডে আহিছিলোঁ চামাৰকান্দ তেতিয়া নেক্সট ডে আমাক ইউনিভাৰ্চিটি দেখাবলৈ লৈ গ'ল তেতিয়া মানে এনেকুৱা ইউনিভাৰ্চিটি বহুত কম আছে আমাৰ অসমত এনেকুৱা কয় ন যে ৰয়েল ইনফ্ৰাষ্ট্ৰাকচাৰত বহুত বেটাৰ অসমৰ ভিতৰত তেনেকুৱা ইয়াত মানে মেডিকেল ফিল্ডত ক'ব গ'লে বা চামাৰকান্দ উজবেকিস্তান কাজাকিস্তান এনেকুৱা কম্পেয়াৰত এইটো ইউনিভাৰ্চিটিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেটাৰ আমাৰ এভৰি এটা গ্ৰুপ ছিষ্টেম হয় আৰু এটা গ্ৰুপত 16 ষ্টুডেণ্ট হয় 16 ষ্টুডেণ্ট সেইকাৰণে কৰে কাৰণ যদি আমাৰ 100টা বা 200টা ষ্টুডেণ্ট ৰাখে ইণ্ডিভিজুৱেল এটেনশ্যন দিব নোৱাৰে টিচাৰবিলাকে আৰু ক'ব গ'লে যে বহুতে ক'ব যে লেংগুৱেজ বেৰিয়াৰ আহে নেকি মানুহবোৰ লোকেল মানুহ কেনেকুৱা লোকেল মানুহ বহুত ভাল কম্পেয়াৰটিভ মই ইণ্ডিয়াৰ হয় বা অসমৰ হয় মই বেয়াটো নকওঁ অসমৰ বা ইণ্ডিয়াৰ বাট ইয়াত হিউমেনিটিটো এতিয়াও বজাই ৰাখিছে আজিলৈকে মই এনেকুৱা এটা ইনচিডেণ্ট পোৱা নাই মানে লোকেল মানুহে মানে বেয়াকৈ কৈছে বা লোকেল মানুহে আমাক বেয়া আচাৰ ব্যৱহাৰ কৰিছে মই যেতিয়াই গৈছোঁ ধৰক মাৰ্কেট গৈছোঁ দোকানত গৈছোঁ মলত গৈছোঁ মানে সিহঁতে অলৱেজ মানে ৱেলকামিং বিহেভিয়াৰত থাকে ৱেলকামিং নেচাৰত থাকে আৰু ইমান ধুনীয়া মানে চিটিখন বা ইহঁতে ক্লিনিনেছ ইমান বজাই ৰাখিছে ধৰক আমাৰ ইয়াত কি হ'ব গুটকা খাব পাণ খাব য'তে ত'তে পিক পেলাব বা সেইটো বেলেগ এটা ৱেত লৈ লওক যে ইহঁতে ধৰক পানী নাখায় বা গুটকাও নাখায় কিন্তু চিগাৰেটটো খায় আমাৰ ইয়াত কি হ'ব চিগাৰেট খাইছে লৈছে য'তে ত'তে পেলাই দিছে কিন্তু ইয়াত যদি আপুনি য'তে ত'তে পেলায়ো ফাইন যদি কোনোবা লোকেলে চায় তেতিয়া ইহঁতে পুলিচ কল কৰিব আৰু পুলিচ ইমান ফাষ্ট মানে কিবা এটা হ'ল এনেইতো ৰোডৰ চাৰিওপিনে অলপ য'তে ত'তে গেডাৰিং জেগা বা য'তে ত'তে বেছি পাব্লিক অহা যোৱা কৰে তাতে এনি টাইমটো পুলিচ এভেইলেবল থাকেই কিন্তু এটা ছিংগল কল 2 মিনিট 1 মিনিটৰ ভিতৰত পুলিচ আহি পায় ইমান ধুনীয়া ইহঁতে চিটিখন মেইনটেইন কৰি ৰাখিছে বহুত মানে শিকিবলগীয়া বহুত আছে মই যেতিয়া বাহিৰত এডমিশ্যন যেতিয়া মোৰ নীট মানে ক্লিয়াৰ হোৱা নাছিলে তেতিয়া মই বাহিৰত এডমিশ্যন লোৱাৰ কথা ভাবিছিলোঁ আৰু মানে মই বুলি নহয় মোৰ দাদাও আছে দাদাই তেতিয়া মানে ইউটিউবত চোৱা ষ্টাৰ্ট কৰিলে যে ইউটিউবত চাওঁ কাৰ ৰিভিউ আহে কাৰ ৰিভিউ নাহে
মই যেতিয়া চালোঁ ৰেয়াৰ এডুকেশ্যন কনচালটেঞ্চি গুৱাহাটীৰে হয়, তাৰপিছত ডাইৰেক্টৰ মৰিগাঁৱৰে হয়, তাৰপিছত মানে ভাবিলোঁ ওচৰত থকাটো বেছি ভাল, কিবা এটা প্ৰব্লেম হ'লেতো এটলিষ্ট ছাৰক লগ কৰিব পাৰিম। তেনেকৈ ছাৰক লগ কৰা হ'ল। ছাৰক লগ কৰাৰ পিছত মানে আমি অসমত যেতিয়া থাকোঁ ন, মানে ইণ্ডিয়াত থাকোঁ, অসমত থাকোঁ, তেতিয়া মানে এটা বেলেগ এটা মানে ইমান প্ৰব্লেম অনুভৱ নহয়। যেতিয়া আমি কনচালটেঞ্চিৰ কথা কওঁ, তেতিয়া কনচালটেঞ্চি বহুত টাইপৰ আহি যায়। কনচালটেঞ্চিয়ে কিছুমান থাকে অনলি সিহঁতে কনচাল্ট কৰি পিনে বেলেগৰ যাৰ কণ্ট্ৰেক্ট আছে, যোনে কলেজটো লৈ ৰাখিছে, সিহঁতক গতাই দিয়ে। কিছুমান হয় ডাইৰেক্ট কণ্ট্ৰেক্ট লয়। এতিয়া আমাৰ যোনটো কনচালটেঞ্চি সেইটো হ'ল সিহঁতে কনচাল্ট কৰে, কিন্তু সিহঁত ডাইৰেক্ট কলেজৰ লগত এছ'চিয়েটেড হৈ আছে। কলেজৰ সিহঁতে কণ্ট্ৰেক্ট লৈ ৰাখিছে। চ' যেতিয়া আমি বেলেগৰ থ্ৰু দি যাম বা এনেকুৱা এটা কনচালটেঞ্চিৰ থ্ৰু দি যাম, অনলি সিহঁতৰ ডাইৰেক্ট কোনো কলেজৰ লগত এছ'চিয়েটেড নহয়, কলেজৰ কোনো নাজানে, তেতিয়া আমাৰ ফিউচাৰত কিবা এটা প্ৰব্লেম হ'ল, তেতিয়া আপুনি সিহঁতক এপ্ৰ'চ কৰিব নোৱাৰিব। বিকজ সিহঁতে আপোনাক ডাইৰেক্টলি লোৱা নাই, সিহঁত বেলেগ কনচালটেঞ্চিৰ থ্ৰু দি আপোনাক দিছে। চ' মই ভাবোঁ যে যদি আপুনি ভাবিছে যে বাহিৰত MBBS পঢ়িম বা চামাৰকাণ্ডতে পঢ়িম বা তাস্কেনত পঢ়িম, তেতিয়া ৰেয়াৰ এডুকেশ্যনক এজ এ কনচালটেঞ্চি মই প্ৰিফাৰ কৰিব বিচাৰোঁ। কাৰণ ৰেয়াৰ এডুকেশ্যন এটা কনচালটেঞ্চি আমাৰ হ'ল নৰ্থ ইষ্ট আৰু অসমৰ ভিতৰত আমাৰ ইষ্ট ছাইডত যিমান কনচালটেঞ্চি, যাৰ ভিতৰত ৰেয়াৰ এডুকেশ্যনেই হয়, যাৰ ডাইৰেক্ট কণ্ট্ৰেক্ট আছে চামাৰকাণ্ড ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত। যেতিয়া আমি বাহিৰত পঢ়িবলৈ আহোঁ, তেতিয়া কলেজ চুজ কৰোঁতে আমি এইটো বস্তু চাব লাগিব যে ইণ্ডিয়ান মেডিকেল এমেণ্ডমেণ্ট মতে সেই কলেজটোৱে মেটচ কৰি আছে নে নাই, বা সেই কলেজৰ যোনটো ডিগ্ৰী সেইটো ইণ্ডিয়ান যিটো মেডিকেল এমেণ্ডমেণ্ট যিটো বিল পাছ হৈছে 2021ত, সেইটো ফ'ল' কৰি আছে নে নাই। তো সেইমতে 2021ত যেতিয়া আমি ৰুলবিলাক চাওঁ, তেতিয়া আমাৰ মনত এটা কুৱেশ্যনছ আহে, আৰু এইটো জেনেৰেল, যে সেইটো কলেজত পঢ়াই আছে যে যোনটো ক'ৰ্চ পঢ়াই আছে, যোনবিলাক বুকছ পঢ়াই আছে, সেই বুকছবিলাক পঢ়িলে বা সেই ক'ৰ্চটো পঢ়িলে আমি FMGC বা 2028ৰ পৰা নেক্সট হৈ যাব, নেক্সট কোৱালিফাই কৰিম নে নাই। ফাৰ্ষ্টটো যেতিয়া চামাৰকাণ্ড ষ্টেট মেডিকেল ইউনিভাৰ্চিটি হওক বা উজবেকিস্তান কাণ্ট্ৰিয়ে আমাৰ NMC ৰুল গোটেইখিনি ফ'ল' কৰি আছে। চ' ডাউটেই কৰিব নালাগে যে আমি FMGC বা নেক্সটেই হওক যে বহিব পাৰিম নে নাই। তো বহাটোতো 100%। তো নেক্সটত আহি যায় যে আমি FMGC বা নেক্সট কোৱালিফাই কৰিম নে নাই। তো কোৱালিফাইৰ কাৰণে যেনেকৈ আমি যেতিয়া বাহিৰত পঢ়িব আহিছোঁ, তেতিয়া আমি এটা কথা বুজি পাব যে আমি নীটত 100% দিয়া নাই, সেইকাৰণে আমি ইণ্ডিয়ান কলেজত পঢ়িব পৰা নাই। এতিয়া বহুতৰ সামৰ্থ্য নাথাকে যে ইণ্ডিয়াত প্ৰাইভেট পঢ়িবলৈ, তেতিয়া সিহঁতে বাহিৰত আহে। বাহিৰত অহাৰ লগে লগে কনফিউজনত হৈ যায় যে FMGC পাৰিম, কলেজত ভাল লাগিব নে নাই, কলেজৰ টিচাৰ্ছ বা কেনেকুৱা। FMGEৰ কাৰণে আমাৰ কনচালটেঞ্চিয়ে মানে পন্থা হাতত লৈছে। আমাৰ অলৰেডি মেয়ৰৰ পৰা মানুহ আহিছিলে, আমাৰ লগত কথা বতৰা হৈছে। সিহঁতে আমাৰ যোনবিলাক প্ৰব্লেম, কোনটো ছাবজেক্টত প্ৰব্লেম আছে, কেনেকৈ আমাক পঢ়াব, কিমান টাইম আমি পঢ়িম, আমাৰ লগত ফ্ৰণ্ট টু ফ্ৰণ্ট মানে কথা বতৰা হৈছে। চ' আমাৰ কনচালটেঞ্চি ৰেয়াৰ এডুকেশ্যন কনচালটেঞ্চি ট্ৰাই কৰি আছে যে ইয়াৰ পৰা ষ্টুডেণ্ট গ'লে 6 বছৰৰ পিছত গ'লে যে 6 মান্থ মানে নেক্সট হ'ব এভৰি 6 মান্থত এবাৰ। চ' আমি যোনটো ফাৰ্ষ্ট এটেম্প দিম, ৰেয়াৰ এডুকেশ্যন কনচালটেঞ্চি ট্ৰাই কৰি আছে যে ফাৰ্ষ্ট এটেম্পটোতে 100% পাছ ৰেচিঅ' থাকক। আৰু এটা কথা মই লাষ্টলি কওঁ যে আমাৰ নৰ্থ ইষ্ট হওক বা অসমৰ হওক, ইহঁতে মেক্সিমাম কি কৰে, হ'লে B.Pharm লৈ লয়, নহ'লে আয়ুৰ্বেদিকত গুচি যায়। আয়ুৰ্বেদিকত গুচি যোৱা ঠিক আছে, আয়ুৰ্বেদিকত এটা হয়, মই নৰ্মেলি মোৰ লগৰখিনিৰ পৰা গম পাইছোঁ, পঢ়াই হয় সিহঁতে আয়ুৰ্বেদিক, কিন্তু প্ৰেছক্ৰাইব কৰে এলোপেথিক। চ' বেটাৰ মানে
অসমত ইমানখিনি ইনফৰমেশ্যন যোৱা নাই যে বাহিৰত গ'লে কেনেকৈ যাব লাগে, বাহিৰত কেনেকৈ কি কৰিব লাগে, কাৰ থ্ৰু দি কাৰ গাইডেঞ্চত গ'লে ভাল। মেডিকেল ফিল্ডত MBBS ফাৰ বেটাৰ দেন এনি আদাৰ ডিগ্ৰীজ লাইক B.Pharm, PharmD, D.Pharm। কিন্তু মেইন কনচাৰ্ণটো হ'ল আপুনি ৰাইট কলেজ চুজ কৰি আছেনে নাই। মই যেতিয়া বেংগলোৰত থাকিলোঁ, B.Pharm কৰি আছিলোঁ, তেতিয়া মানে মোৰ মাইণ্ডত এটা কুৱেশ্যন আহে যে B.Pharm কৰি কি কৰিম, B.Pharমৰ পিছত কি হ'ব, B.Pharm কৰি পিনে আৰু কিবা কৰিমনে। তেতিয়া মোৰ ফাৰ্ষ্ট আহিছিলে যে মই হস্পিটেল মেনেজমেণ্ট কৰোঁ। পিছত ভাবিলোঁ হস্পিটেল মেনেজমেণ্ট কৰাতকৈ BMS কৰোঁ। তাৰপিছত মই ঘৰত যেতিয়া কথা পাতিলোঁ, তেতিয়া চামাৰকাণ্ডৰ কথা ভাবিলোঁ, তাস্কেনৰ কথা ভাবিলোঁ, চামাৰকাণ্ডৰ কথা ভাবিলোঁ। মই চামাৰকাণ্ডটো বেছি প্ৰিফাৰ কৰিলোঁ। চ' মই অসমৰ ৰাইজক অনুৰোধ কৰোঁ বা যিসকলে চাইছে ভিডিঅ'টো মোৰ, সিহঁতক অনুৰোধ কৰোঁ আপোনালোকে ৰেয়াৰ এডুকেশ্যন কনচালটেঞ্চিৰ কনচাল্ট কৰক। আপোনালোকে জানক, বুজক, বেলেগৰ লগতো খবৰ লওক কেনেকৈ হয়, প্ৰচেছখিনি কেনেকৈ হয়। থেংক ইউ।